এই শাওণমহীয়া ভৰপক খেতিত য'ত ভাতমুঠি নহ'লে আমাৰ পৰিয়াল নচলে, সেই তেনেকুৱা কৰ্মকাণ্ড একাষৰীয়া কৰি, হয়তো আধা কৰি, আমাৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যতৰ চিন্তা কৰি যি ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিলে, তাৰ বাবে মই উদ্যোক্তাসকললৈ তথা এই নামঘৰৰ সন্মানীয় সেৱকীসকললৈ, খেলুৱৈ ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তৃতীয়তে, মই প্ৰথম দিনাই আপোনালোকৰ আগত কৈছিলোঁ যে যেতিয়ালৈকে মই হৈ থাকিম তেতিয়ালৈকে আমি কিন্তু হাৰি থাকিম, আৰু যেতিয়া আমি মই পৰা আমিলৈ পৰিৱৰ্তন হ'ম তেতিয়াই কিন্তু আমি নেহাৰো, আমি জিকিম। আৰু কালক্ৰমত মোৰ যিটো পৰিয়াল, মোৰ এই ল'ৰা ছোৱালীখিনি, উদ্যোক্তাসকল, অভিভাৱকসকল আৰু মোৰ দুই কাষে ৰৈ থকা মোৰ অনুজসকল, এইসকলক লৈ যিটো আমাৰ পৰিয়াল আমি এই 20 দিনত আমি ইয়াত গঠন কৰিলোঁ, এই পৰিয়ালৰ অন্যতম মূল কাণ্ডাৰী আছিল এইসকলক আপোনালোকৰ বা আমাৰ দিবলৈ একোৱেই নাই, মোৰতো দিবলৈ একোৱেই নাই। মই একেবাৰে দুখীয়া এজন ব্যক্তি, সমাজৰ পিছফালে মই একেবাৰে পিছৰ শাৰীত ৰোৱা মই এজন ব্যক্তি। মই ল'ৰা ছোৱালীৰ মৰমৰ মাজত ইফালৰ পৰা সিফালে গৈ ফুৰা এটা ব্যক্তি। মোৰতো দিবলৈ ইহঁতক একোৱেই নাই, কিন্তু আপোনালোকৰ ৰাইজৰ হাতত দিবলৈ এখেতসকলক বহুত কিবা কিবি আছে। তাৰ ভিতৰত অকণমান আপোনালোকে কৃপণালি নকৰি একাজলি হাত চাপৰি আপোনালোকে এখেতসকলক আশীৰ্বাদ দিয়ক, ল'ৰা ছোৱালীহঁতক আশীৰ্বাদ দিয়ক। এইকণ অন্তত কৃপণালি নকৰিব আপোনালোকে। আৰু মই কথা আচলতে এইকাৰণে ক'বলৈ নিবিচাৰোঁ, মোৰ এই সময়খিনি মোৰ বৰ ভয় লগা সময় মোৰ কাৰণে। মই যিমানেই কঠিন হ'বলৈ চেষ্টা নকৰোঁ কিয়, মই এই সময়ছোৱাত খুব বেছি আৱেগিক হৈ পৰোঁ। তথাপিতো চেষ্টা কৰিম আৱেগিক নোহোৱাকৈ মই কথা বতৰাখিনি শেষ কৰিবলৈ। আৰু তাৰ মাজতো ক'ৰবাত যদি আৱেগিক হওঁ, আপোনালোকৰ ওচৰত মই আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ। মই আপোনালোকৰ সেইদিনাই আপোনালোকৰ পৰিয়ালৰ এজন হৈ পৰিছিলোঁ, যিদিনাই প্ৰথমবাৰৰ বাবে মই আপোনালোকৰ মাজলৈ আহিছিলোঁ। আৰু সেইদিনা মই ক'ৰবাত অকণমান ভয় খাইছিলোঁ, ভয় মানে বাৰুকৈয়ে খাইছিলোঁ। আৰু মই গোটেই গালিখিনি মই জাপি দিছিলোঁ সীমন্তৰ ওপৰত। তাৰপিছৰ দুদিনমান সীমন্তই মোক ক'লে যে বাবুলা আজি আমুক বাঢ়িছে, আজি তামুক বাঢ়িছে, আজি তামুক বাঢ়িছে। তাৰপিছত মই যেতিয়া আহিলোঁ, মোৰ অকণমান আহিবলৈ মন যোৱা হ'ল, কিন্তু প্ৰথম দিনা অহাৰ পিছত মই আকৌ আহিম নে নাহিম, মই ইয়াৰ পৰা উভতি যাওঁতে বিৰাট এটা ডাঙৰ প্ৰশ্নবোধক চিন লৈ মই উভতি গৈছিলোঁ। কাৰণ এইখন মোৰ 15 নম্বৰখন কৰ্মশালা আছিল আৰু অন্য ঠাইতো ৰাইজে ৰৈ আছিল। কিন্তু এইটো কথা ঠিক, মই প্ৰথম দিনাও কৈছোঁ, আজিও কওঁ যে মাধৱ শইকীয়া ডাঙৰীয়াক মই চিনি নাপাওঁ, আৰু মাধৱ শইকীয়া ডাঙৰীয়ায়ো মোক চিনি নাপায়। হয়তো ক'ৰবাত ফটোত দেখিছে বা ময়ো তেখেতক ফটোত দেখিছোঁ। তেখেতে যিদিনাই মোলৈ ফোন কৰিছিলে যে বাবুলা আপুনি আহিব লাগে, মই আগপিছ একোৱেই ভাবি চোৱা নাছিলোঁ। মই মাত্ৰ অকণমান সময় তেখেতৰ পৰা বিচাৰিছিলোঁ যে মোক অকণমান সময় দিয়ক, মই আপোনাক জনাম। আৰু পিছত যেতিয়া মোলৈ ফোনটো কৰিছিল, মই একেচাতেই তেখেতৰ সেই প্ৰস্তাৱ মই মানি লৈছিলোঁ। আৰু ধন্যবাদ শইকীয়া ডাঙৰীয়া, আপুনি আহি এনে এখন ৰাইজৰ মাজত মোক থিয় হ'বলৈ যে সুযোগ দিলে। এহেঁতৰ নিচিনা ইমান মৰমীয়াল ল'ৰা ছোৱালীখিনিৰ মাজত মোক থিয় হ'বলৈ আপুনি সুযোগ দিয়াৰ বাবে মই আপোনালৈ অন্তৰৰ পৰা ভক্তি আৰু কৃতজ্ঞতা জনাইছোঁ। মোৰ ল'ৰা ছোৱালী দুটা আছে আচলতে। ইহঁতবিলাকৰ মাজত মই যেতিয়ালৈকে থাকোঁ তেতিয়ালৈকে মই নিজক পাহৰি থাকোঁ। কিন্তু কালিলৈৰ পৰা মোৰ কেনেকুৱা বা আমাৰ কেনেকুৱা লাগিব এইটো আমিহে বুজি পাম, আৰু ল'ৰা ছোৱালীখিনিয়ে বুজি পাব। আপোনালোকে ইয়াত বুজি নাপায়। কোনোবাই ভাবিছে যে ভাওনা কৰিলে কি হ'ব, কোনোবাই ভাবিছে চাগে বিহু মাৰিলে কি হ'ব।
আমাৰ ইয়াতে থকা কোনোবাই ভাবে যে বিহু আৰু ভাওনা কৰা মানুহখিনি তৃতীয় শ্ৰেণী নাগৰিক। মই আপোনালোকক প্ৰত্যাহ্বান জনাই কৈছোঁ, ভাওনা কৰা আৰু বিহু কৰা মানুহখিনিৰ লগত আপোনালোকে যদি ভাবিছে ইহঁতে অশিক্ষিত, মই আপোনালোকক ক'ম ইহঁতে অশিক্ষিত নহয়, আপোনালোকতকৈ বেছি শিক্ষিত। আপোনালোকতকৈ বেছি শিক্ষিত। প্ৰথম ডিভিজন পাই ষ্টেণ্ড কৰাসকলে পিতৃ মাতৃসকলক কি কৰিছে আপোনালোকে দেখিছে নাই মই নাজানো, মই কিন্তু দেখিছোঁ। আৰু আপোনালোকে যদি ভাবিছে আপোনালোকৰ এই অঞ্চলটোৱে অসম, মই যদি ভাবিছোঁ মোৰ গোহাঁই টেকেলা, মোৰ ঘৰ গোহাঁই টেকেলা যোৰহাটৰ, যে সেইখনে অসম, মই কৈছোঁ সেয়া মোৰ মাত্ৰ বাতুলামি। আপোনালোক বাহিৰলৈ ওলাই যাওক, তেতিয়া বুজি পাব যে প্ৰকৃতৰ অসমৰ পৰিসীমা কি। কোনোবাই ভাবিব পাৰে যে ভাওনা কৰি কি হ'ব, মই তাৰ প্ৰত্যুত্তৰ একো নিদিওঁ, কিন্তু মই এটাই প্ৰত্যুত্তৰ দিম। মই কালি এই কথাষাৰ আপোনালোকক কৈছিলোঁ, মই ল'ৰা ছোৱালীহঁতকহে ক'বলগীয়া আছে, মই আপোনালোকক উপদেশ দিব পৰা মানুহ নহয়। মই ল'ৰা ছোৱালীহঁতক ক'ব খুজিছোঁ যে তহঁতি চব কৰিবি, কিন্তু তাৰ আগত চবতকৈ আগত বজাই ৰাখিবি নিজৰ পঢ়া শুনা, আৰু পঢ়া শুনাতকৈও আগত বজাই ৰাখিবি নিজৰ চৰিত্ৰটো। 1 নম্বৰ চৰিত্ৰ, 2 নম্বৰ পঢ়া শুনা, আৰু তাৰ পাছত তহঁতি চব কৰিবি। যি ফুটবল খেলিব পাৰিব সি পঢ়া শুনাও কৰিব পাৰিব, যি নাচিব পাৰিব সি বেডমিণ্টনো খেলিব পাৰিব, আৰু যি নোৱাৰে সি একোৱেই নোৱাৰে। মই তহঁতৰ প্ৰতি মোৰ আহ্বান সেইটোৱে। ইয়ালৈ আহি প্ৰথম কেইদিনৰ পাছত মই মাধৱ শইকীয়াৰ প্ৰতি কৃতজ্ঞ হৈ ৰ'ম এই কাৰণেই, বা ইয়াৰ উদ্যোক্তাসকলৰ প্ৰতি মই কৃতজ্ঞ হৈ ৰ'ম এই কাৰণেই যে যি দুদিন মই অকণমান মনোকষ্ট পাই আছিলোঁ, কাৰণ আপোনালোকে ভাবিব নোৱাৰে মই ক'ৰ পৰা আহিছোঁ। মই ক'ৰ পৰা আপোনালোকৰ মাজলৈ আহিছোঁ দায়বদ্ধ সহকাৰে আপোনালোকে কোনোবাই অনুভৱ নকৰিব। যোৰহাট টাউনৰ পৰা মোৰ ঘৰলৈ 2.5 কিলোমিটাৰ। মোৰ ইয়াত কেইটা বাজে মই সেইবোৰ কথা মোৰ মনলৈ নাহে। ইয়ালৈ যেতিয়াই আহিলোঁ তেতিয়াই মই দেখিছিলোঁ কেইজনমান ডাঙৰ ডাঙৰ ছোৱালীয়ে ইয়াৰ পৰা আহি বাহিৰৰ পৰা আহি চাইহি। মই প্ৰথমতে আপোনালোকৰ সমাজৰ কথা নাজানো, আপোনালোকৰ নামঘৰত ছোৱালীক এনেকুৱা কৰিবলৈ দিয়ে নে নিদিয়ে মই তাকো নাজানো। আৰু যেতিয়াই মই মাধৱৰ লগত কথা পাতি গম পালোঁ যে ইয়াত তেনেকুৱা বাধা আৰোপ নাই, তেতিয়া মাধৱ শইকীয়াক মই ক'লোঁ যে ইয়াৰ অন্ততঃ কেইজনমান ছোৱালীক মোক গোটাই দিয়কচোন, ডাঙৰ ছোৱালী কেইজনমানক। আৰু মই পিছদিনা নাই, শ্ৰীমন্তই পিছদিনা মোক ফোন কৰি কৈছে যে ডাঙৰ ছোৱালী কেইজনমান আহিছে বাবুল দা, ইহঁতি বৰ আগবঢ়া। মই পিছদিনাখনৰ পৰা যিমানখন পাৰোঁ মই আহিবলৈ চেষ্টা কৰিলোঁ। অহাৰ পাছত আচলতে আমাৰ কৰ্মশালা আৰম্ভ হৈছিল সেইদিনৰ পৰাহে, আৰু সেইকেইদিনত ইহঁতক যিখিনি পৰা যায়, যিমানখন পৰা যায়, আৰু সেইকেইদিনত ইমানেই গৰম আছিল, মই ল'ৰা ছোৱালীহঁতৰ অভিভাৱকসকলৰ মই বুজি পাওঁ যে অভিভাৱকসকল যদিও বা ঘৰত আছে, ল'ৰা ছোৱালীহঁতক পঠিয়াই দিবৰ কাৰণে অভিভাৱকসকলে কিমান কষ্ট স্বীকাৰ কৰিব লাগে মই জানো, মই বুজি পাওঁ, কাৰণ ময়ো এজন অভিভাৱক। নিজৰ খেতিপথাৰ ইত্যাদি ইত্যাদি কৰ্মকাণ্ড এৰি থৈ ল'ৰা ছোৱালীহঁতক ইমান দুপৰীয়া ইমান গৰমত এই ল'ৰা ছোৱালীহঁত যেতিয়া আপোনালোকে নামঘৰলৈ পঠিয়ালে, তেতিয়াহ'লে আপোনালোকে নিশ্চিত থাকক আপোনালোকৰ ল'ৰা ছোৱালী কিন্তু কোনোদিনেই অবাতে নাযায়, কাৰণ তাহাঁতি ইয়াৰ পৰা কিন্তু জীৱনৰ শ্ৰেষ্ঠ শিক্ষা লৈ, কোনে কেইখন প্ৰৱেশ মাৰিলে মোৰ কাৰণে এইটো ডাঙৰ কথা নহয়, কোনে কি শিকিলে মোৰ কাৰণে এইবোৰ একো কথাই নহয়, কাৰণ মই আচলতে দিম কেনেকৈ মই নিজেই নাজানো। নিজেই নজনা মানুহটোৱে মই লোকক শিক্ষা দিম কেনেকৈ। তথাপিতো জীৱনত যিখিনি শিকিছিলোঁ, যিখিনি দেখিছিলোঁ, তাকে সমল ৰূপে বুকুত বান্ধি ইফালৰ পৰা সিফাললৈ ঢপলিয়াই ফুৰিলোঁ। আৰু এই ঢপলিয়াই ফুৰোঁতেই এনেকুৱা কিছুমান স্মৃতি বুকুত থাকি যায় যে যিটো স্মৃতি মই হয়তো একেবাৰে নাইকিয়া হোৱাৰ দিনাহে মোৰ বুকুৰ পৰা নাইকিয়া হ'ব। ইয়াৰ ল'ৰা ছোৱালী কেইটামানৰ ছবি মোৰ বুকুত সদায় থাকি যাব। আজি এটা কথা মুকলিকৈ কৈছোঁ, ইয়াৰ এটা ল'ৰা একদম হুবহু মোৰ ল'ৰাটোৰ নিচিনা। মই কোনোদিন কিন্তু প্ৰকাশ কৰা নাছিলোঁ, কাৰণ তাৰ প্ৰতি মোৰ যদি দুৰ্বলতা আহে, কাৰণ ইয়াত থকা প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে মোৰ কাৰণে সমান। আজি ৰূপক হাজৰিকা মোৰ সি ভাতৃ,
ৰূপক হাজৰিকা আহি পেলাই মোক যেতিয়া ক'লে বাবুল্লা আপোনাৰ ল'ৰাটোৰ নিচিনা একেই একদম একেই মই সেই মুহূৰ্তত মই চকু পানী দুটোপাল টুকিলোঁ আৰু তেতিয়াই মোক সভাপতি মহোদয়ে কৈছে যে আমাৰ বাবুল বৰা আৱেগিক হৈছে মই আচলতে আৱেগিক সেইকাৰণেই হ'লোঁ যে মই এহেঁতৰ মাজতে মই কৈ আছিলোঁ যে এহেঁতেই মোৰ ল'ৰা ছোৱালী মই মোৰ ল'ৰা ছোৱালীক একো শিকাব নোৱাৰিলোঁ এটা সময়ত নোৱাৰিলোঁ পইচাৰ কাৰণে কাৰণ মই এটা সময়ত হাজিৰা কৰা মানুহ মই সমাজৰ একেবাৰে দুখীয়া ব্যক্তিজন মই একেবাৰে পিছফালে থকা ব্যক্তিজন আৰু মই একোৱেই নাজানো আচলতে এই একোৱেই নজনা মানুহজনে যিকণকে জানিলোঁ সেইকণকে আহি পেলাই ল'ৰা ছোৱালীহঁতক মই ইয়াত বিলাই দিলোঁ চেষ্টা কৰিলোঁ বিলাই দিলোঁ নহয় বিলাই দিবলৈ চেষ্টা কৰিলোঁ তাৰ ভিতৰত কোনোবা সফল হ'ল কোনোবা দুই এক হৈছে দুই এক বিফল হৈছে মোৰ ক'বলগীয়া নাই কিন্তু এতিয়া মোৰ অনুভৱ এই যে আপোনালোকক কিবা কিবি ক'লোঁ মই আপোনালোকৰ ঘৰৰ এজন বুলি ক'লোঁ আৰু আজি আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ মই মোৰ নিজক মই কোনোদিন জুখিয়েই নাচালোঁ আপোনালোকৰ কথা কোৱাৰ আগতে মই মোৰ নিজৰ ককাই ভাই ইষ্ট বন্ধু কুটুম্ব বুলি মোৰ নিজৰ ল'ৰা ছোৱালী সোপাৰ কাৰণে মই আপোনালোকক হয়তো ক'ৰবাত মনত খোচা বিন্ধা হৈ যাব পৰা ধৰণৰ কথা বতৰা ক'লোঁ আৰু এই মুহূৰ্তত মই আপোনালোকৰ ওচৰত আপোনালোকৰ চৰণত মই মোৰ দুখৰ বাবে ক্ষমা বিচাৰিছোঁ কেতিয়াবা মোৰ সময় হৈ যায় মই সময়ত আহি নাপাওঁহি ল'ৰা ছোৱালীহঁতে ল'ৰা ছোৱালীহঁতে যেনেকৈ দেউতাকজন কামৰ পৰা নহালৈকে ৰাস্তাৰ মুখলৈ ৰৈ চাই দেখে ঠিক তেনে এক পৰিৱেশ তেনেস্থলত মই আচলতে তহঁতক গালি খোপনিৰ বাদে মই একোৱেই দিব নোৱাৰিলোঁ আৰু এই মুহূৰ্তত মই তহঁতৰ ওচৰতো ক্ষমা বিচাৰিছোঁ যিখিনি অত্যাচাৰ মই তহঁতক কৰিলোঁ তহঁতি মোক অধিকাৰ দিলি নে নিদিলি মই নাজানো কিন্তু সেই অধিকাৰ মই এজন দেউতাক হিচাপে মই তহঁতৰ ওপৰত সেই অধিকাৰ মই খটুৱালোঁ আৰু যিহেতু আজিৰ পিছত মই যামগৈ তহঁতৰ মাজৰ পৰা মই নাজানো তহঁতৰ লগত আকৌ মই কেতিয়া দেখা দেখি হ'ম কিন্তু আজিৰ এই মুহূৰ্তত মই তহঁতৰ ওচৰতো ক্ষমা বিচাৰোঁ তহঁতি মোক খাওঁ নিদিবি আকৌ যদি ভগৱানে কেতিয়াবা মিলাই মই তহঁতৰ মাজলৈ নিশ্চয় এদিন আহিম তহঁতি খুব ভালেৰে থাক ভগৱানে তহঁতক সুখেৰে ৰাখক পঢ়া শুনাত সদায় মন কৰিবি সদায় মন দিবি আৰু চৰিত্ৰটো বজাই ৰাখিবলৈ আটাইতকৈ বেছিকৈ চেষ্টা কৰিবি শুনিছোঁ আপোনাৰ পৰা আস্থাৰে গান মহোদয় আমি আপুনি ভবাৰ দৰে ভবা নাই আচলতে আপোনাক বিশেষ বিশেষণেৰে বিভূষিত কৰি কৰিছোঁ ভাওনাৰ ভাস্কৰ আমি বিচাৰোঁ অসম মুলুকত যি আমাৰ জাতীয় সত্তা জাতীয় স্বকীয়তা ভাওনাৰ যি নিজস্ব শৈলী তাক বৰ্তাই ৰাখি সংস্কৃতিৰ পথাৰত নৱ সৃষ্টিৰে আগুৱাই গৈ জীপাল কৰি ৰাখক সংস্কৃতিৰ সমৃদ্ধ কৰি ৰাখক তাৰে আশাবাদেৰে আমি আপোনাৰ শ্ৰীচৰণত নমন কৰিছোঁ আৰু এইখিনি সময়ত আমি আচলতে আপুনি নিশ্চয় নহয় আমিহে নিশ্চয় দুখীয়া আমাৰো দিবলৈ আপোনাক বাক্য বচনৰ বিনে একোৱেই নাই তথাপিও কিছু কথা শব্দৰে বান্ধি ৰাখি আপোনাক সন্মানিত কৰিব বিচাৰিছোঁ সম্বৰ্ধনা জনাব বিচাৰিছোঁ কৃতজ্ঞতা জনাব বিচাৰিছোঁ দয়ানিধি নাট্যগোষ্ঠীৰে আপোনাক প্ৰদান কৰিবৰ কাৰণে এখন কৃতজ্ঞতাৰ
পত্ৰ যুগুতাই তুলিছে, সেইখন পাঠ কৰিছোঁ। জয়গুৰু শংকৰ সদৌ অসম ভাওনা সন্মিলনৰ তত্বাৱধানত দয়ানিধি নাট্যগোষ্ঠীৰ উদ্যোগত ২ নং উপৰতৰাণী ৰাইজৰ সহযোগত ভাওনা কৰ্মশালা। স্থান লক্ষীপুৰ নামঘৰ, ২ নং উপৰতৰাণী, জিলা গোলাঘাট, অসম। তাৰিখ 13 জুলাইৰ পৰা 2 আগষ্টলৈকে 2024 বৰ্ষ। কৃতজ্ঞতাৰ শৰাই। প্ৰতি মান্যবৰখু ভাওনা ভাস্কৰ বাবুল বৰাদেৱলৈ শ্ৰদ্ধাভাজন এখু। জয় জয়তে আমাৰ সশ্ৰদ্ধ প্ৰণিপাত কৰপোতে গ্ৰহণ কৰিব। আপুনি আমাৰ সমাজ জীৱনৰ শ্ৰেষ্ঠতম সত্তাৰ এজন জ্ঞানৰ পূজাৰী আৰু সুযোগ্য ধ্বজাবাহক। অজ্ঞানতাৰ তিমিৰ ফালি মহিমামণ্ডিত কৰিছে এখন সমাজ আৰু প্ৰজ্ঞালংকিত কৰিছে বহু প্ৰজন্মক। সেয়ে আপুনি আমাৰ বাবে চিৰপূজ্য, চিৰনমস্য। এয়া বৰ্ষা ঋতুৰ মৃদু মধুৰ সৌন্দৰ্যৰ ঐশ্বৰ্য আৰু আনন্দ উৎসৱৰ মহাৰণ। আকাশৰ ৰাখি ৰাখি মেঘ মল্লাৰে চন্দুময় কৰি তোলা বৰ্ণময় যুগলবন্দী। বাজে শাওনৰ বুকুত মমতাময়ী বৰষাৰ স্বৰ্ণময় ভাষাৰে জয়ে জয়তে আপোনালৈ দয়ানিধি নাট্যগোষ্ঠী আৰু 2 নং তৰাণীবাসীৰ ৰাইজৰ তৰফৰ পৰা হৃদয় গভীৰ সভক্তিৰ পুষ্পিৰে শ্ৰদ্ধা নিবেদিছোঁ। সপোন গজে, সপোন শিপায়, ডালে পাতে মেলিয়ে সপোন সগৰ্ভা হয়। আপোনাৰো সপোন আছিল গুৰুজনাৰ অনুপম সৃষ্টি ভাওনা সংস্কৃতিক নৱপ্ৰজন্মৰ মাজলৈ শুদ্ধ ৰূপত লৈ যোৱাৰ। এই সপোনকে সাৰোগত কৰি দয়ানিধি নাট্যগোষ্ঠীৰ উদ্যোগত আৰু 2 নং উপৰতৰাণী ৰাইজৰ সহযোগত লক্ষীপুৰ নামঘৰত 20 দিনীয়া ভাওনা কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। আপোনাৰ ঐকান্তিক সহযোগিতা তথা যোগাত্মক পৰামৰ্শ লাভ কৰি সফলতাৰে অনুষ্ঠানভাগী পৰিসমাপ্তি ঘটিল। তাৰ বাবে আপুনি ধন্যবাদৰ পাত্ৰ। শত সহস্ৰ সেৱাৰ গৰাকী শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নৱবৈষ্ণৱ ধৰ্মৰ শলিতা জ্বলাই ধৰ্মীয় অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ অৱসান ঘটোৱাৰ বাবে অসমৰ শিল্প সংস্কৃতি আৰু ধৰ্মীয় জগতলৈ যি অভিনৱ সম্পদ ভাওনা সংস্কৃতি উপহাৰ হিচাপে দিয়ে, সেই ভাওনা সংস্কৃতিক আপুনি আপোনাৰ নিৰলস কৰ্মৰ জৰিয়তে প্ৰচাৰ আৰু প্ৰসাৰৰ হেতু অসমৰ বিভিন্ন প্ৰান্তত নতুন প্ৰজন্মৰ মাজত আগবঢ়াই নিয়াৰ আপোনাৰ যি ঐকান্তিক প্ৰচেষ্টা, সেয়া সঁচাকৈ প্ৰশংসনীয়। হে মান্যবৰখু, আপোনাৰ খোলৰ বোলত বহু ভাৱৰীয়াই অগ্নিগড়ত সেৱা কৰি ৰংগথলীত দুৰ্দান্ত ভাও দি দৰ্শকৰ মন জয় কৰিছে। আপোনাৰ নৃত্য কণ্ঠৰ সুৰীয়া ৰাগ ৰাগিনীত দুভাগ ৰাতিও নামঘৰ কাষ পৰি জিঞ্জায়। আপুনি আমাৰ সমাজৰ মধ্যমণি। 20 দিনীয়া ভাওনা কৰ্মশালাখনিত আপোনাৰ বহুমূলীয়া সময়কণ আৰু আমাক প্ৰদান কৰি অতি আন্তৰিকতাৰে মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদানত সহযোগিতা আগবঢ়োৱাৰ বাবে আপোনাক বহু বহু ধন্যবাদ জ্ঞাপন কৰিলোঁ। পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ পৰা সহায় সহযোগিতা তথা সজ পৰামৰ্শ কামনা কৰি প্ৰভু ভগৱন্তৰ চৰণত মিনতি কৰিছোঁ, যাতে নামৰূপী ভগৱন্তৰ পৰম কৃপালু গুণে তুষ্ট হৈ মনৰ সৎবাঞ্ছাখিনি পূৰ্ণ হওক। তিনি তাপৰ পৰা পৰিত্ৰাণ কৰাই আনন্দে কাল যাপন কৰি ধৰ্মত মতি স্থিৰ কৰি হৰিগুৰু প্ৰসন্ন হৈ কুশল কৰক। ইতি সেৱাৰে ভাওনা কৰ্মশালা পৰিচালনা সমিতিৰ হৈ তৰুণ বৰা সম্পাদক, জয়ন্ত চুতীয়া সভাপতি।